Hello students, আজি আমি পঢ়িম ক্লাছ 10 ম্যাথ চ্যাপ্টার নাম্বার 11 অঙ্কন কনস্ট্ৰাকশনস। স্টুডেন্টস অনুসৰণি 11.1 1 পৰা 4 লৈকে কৰিছো আমি। সেই অঙ্কবিলাকৰ লিংক এইটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকে চাই ল'বা। আজি আমি তোমালোকক কোৱেশ্চন নম্বৰ 5 টো সমাধান কৰি দিম। কি কৈছে চাবা। BC is equal to 6 cm, AB is equal to 5 cm আৰু এংগেল ABC is equal to 60 cm যুক্ত ABC ত্ৰিভুজ আঁকা। তাৰপিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণ হয়। কিমান গুণ হ'ব লাগিব? 3/4 গুণ। এটা আমি কি জানো? প্ৰকৃত ভগ্নাংশ। তেনেহ'লে আঁকিবলগীয়া ত্ৰিভুজটো কি হ'ব? দিয়া ত্ৰিভুজতকৈ কি হ'ব? সৰু হ'ব। যিহেতু আমাক কি দি আছে? প্ৰকৃত ভগ্নাংশ, সেইকাৰণে কি সৰু হ'ব চিত্ৰটো। সাবস্টেন্স আমি তোমালোকক কৰি দিম। সাবস্টেন্স আমাক BC কিমান দি আছে? গিভেন দ্যাট আমাক BC ইজ ইকুৱেল টু কিমান দি আছে? 6 সেন্টিমিটাৰ আৰু AB ইজ ইকুৱেল টু কিমান দি আছে? 5 সেন্টিমিটাৰ আৰু B কোণটো আমাক কিমান দি আছে? 60 ডিগ্ৰী। মানে এংগেল ABC ইজ ইকুৱেল টু কিমান? 60 ডিগ্ৰী আমাক দি আছে। সাবস্টেন্স প্ৰথমতে আমি ডাঙৰৰ বাহুটো আঁকি লম। আমি স্কেলৰ সহায়ত আঁকি লম। চাবা তো কিমান দি আছে? 6 সেন্টিমিটাৰ। ইয়াক তোমালোকে আমাৰ এইটো বাহু কিমান জানো? BC, এটা আমি কিমান জানো? 6 সেন্টিমিটাৰ। তাৰপিছত আমাক AB ইজ ইকুৱেল টু কিমান দি আছে? 5 সেন্টিমিটাৰ। এটা আমি পিছত আঁকি দিম। এতিয়া আমি কি বি কোণত কিমান ডিগ্ৰী কোণ আছে? 60 ডিগ্ৰী। তেনেহ'লে 60 ডিগ্ৰীটো আঁকি দিম। চাবা তোমালোকে কি কৰিবা? যিকোনো মাপ ল'বা, তোমাৰ ইচ্ছা যিকোনো মাপ ল'ব পাৰা। মাপ লোৱাৰ পিছত যেহেতু আমাৰ বি কোণত 60 ডিগ্ৰী আঁকিব লাগে, তেনেহ'লে বিত কেন্দ্ৰ কৰি আমি যিকোনো এটা বৃত্তচাপ আঁকি দিম। বৃত্তচাপটা আঁকি দিবা, এটা মানে এনেকৈ আঁকি দিবা যাতে BC আমাৰ কি কৰে? কটাকটি কৰে। কি কৰিবা জানে? BC যাতে কি কৰে? কটাকটি কৰে। তেনেহ'লে ইয়াত কটাকটি কৰিছে, তেনেহ'লে ইয়াৰ পৰা আমি এইটো লৰচৰ নকৰাকৈ আকৌ এটা বৃত্তচাপ আঁকি দিম। ষ্টুডেন্টস ইয়াত কটাকটি কৰিছে, তেনেহ'লে ইয়াৰ সমাজেৰে আমি বিৰ পৰা এটা ৰেখাখণ্ড আঁকি দিম। চাবা ষ্টুডেন্টস এইটো আমি কিমান ডিগ্ৰী জানো কোণ? এই কোণটো আমি কিমান জানো? 60 ডিগ্ৰী। এটা আমি কিমান জানো? 60 ডিগ্ৰী। তেনেহ'লে আমি BC জানো এইটো, তেনেহ'লে কিমান হ'ব? এৰ পৰা B কিমান সেন্টিমিটাৰ হ'ব লাগিব? 5 সেন্টিমিটাৰ। তেনেহ'লে ইয়াত আহিব, ইয়াত কিমান আহিব? 5 সেন্টিমিটাৰ। তেনেহ'লে ইয়াৰ নাম কি দিবা? এই AB বাহুটো আমি কিমান জানো? 5 সেন্টিমিটাৰ। তেনেহ'লে আমাৰ AC বাহুৰ কথা কোৱা নাই, এইটো তুমি ডাইৰেক্ট সংযোগ কৰি দিবা। যিমানে হওক না কি হওক, ডাইৰেক্ট সংযোগ কৰি দিবা। এটা সংযোগ কৰিছো। তেনেহ'লে এইটো এটা কি হৈছে? ত্ৰিভুজ। এই ত্ৰিভুজৰ নিচিনা আমাক এটা কি ত্ৰিভুজ অংকন কৰিব লাগে। তো চাবা ষ্টুডেন্টস আমি তোমালোকক অংকন কৰি দিম। চাবা তাৰপিছত আমি কি কৰিম ষ্টুডেন্টস? সেই আগৰ দৰে বি কোণত হুকমোকন কৰাকৈ এটা ৰশ্মি আঁকি দিম। বি কোণত কি হুকমোকন কৰাকৈ এটা ৰশ্মি আঁকি দিম। আমি ইয়াত কিমানটা বিন্দু ল'ম? 4টা ল'ম। 3/4। তেনেহ'লে ডাঙৰ সংখ্যাটো আমি ল'ম। তাৰ নাম কিমানটা ল'ম? 4টা বিন্দু। 4টা বিন্দু লৈছো। ইয়াৰ নামটো তোমালোকে X দিবা। ইয়াৰ নামটো তোমালোকে B1, B2, B3, B4। এতিয়া আমি কি কৰিম? হৰ কিমান দি আছে? 4। তেনেহ'লে হৰটো আগত আমি সংযোগ কৰিম। ডাইৰেক্ট আমি চিৰ লগত B4 টো সংযোগ কৰি দিম। চাবা এইটো সংযোগ কৰিছো। এতিয়া আমি আমাৰ লব কিমান দি আছে? 3। লব আমি কিমান জানো? 3। তেনেহ'লে 3 লগত সংযোগ কৰিব লাগে। তেনেহ'লে এইটো আমি ডাইৰেক্ট সংযোগ কৰিব নোৱাৰো। তেনেহ'লে আমি কি কৰিম? B4 যিমান ডিগ্ৰী কোণ কৰিছে সিমান ডিগ্ৰী কোণ কৰাকৈ আমি B3 পৰা এটা ৰেখাখণ্ড আঁকি দিম। চাবা আমি সেইকাৰণে কি কৰিম? B3 পৰা আমি যিকোনো এটা মাপ লৈ এটা বৃত্তচাপ আঁকি দিম। আঁকি দিয়ে তোমালোকে বৃত্তচাপ। সেম এইটো লৰচৰ নকৰাকৈ 3 পৰা তুমি আকৌ এটা বৃত্তচাপ আঁকি দিয়া। আঁকি দিছো। দিয়াৰ পিছত এই ৰেখাখণ্ড আৰু ৰশ্মিৰ ওপৰত কি ইয়াত আৰু ইয়াত কটাকটি কৰিছে, তেনেহ'লে তুমি এটাৰ মাপ লোৱা। এনেকৈ মাপ লোৱা। মাপ লোৱাৰ পিছত ইয়াত কটাকটি কৰিছে, তেনেহ'লে ইয়াৰ পৰা তুমি এটা বৃত্তচাপ আঁকি দিবা কটাকটি কৰাকৈ। ইয়াত কটাকটি কৰিছে, তেনেহ'লে এতিয়া কি কৰিবা? B3 পৰা তোমালোকে কি কৰিবা? ইয়াৰ সমাজেৰে এটা ৰেখাখণ্ড আঁকি দিবা। ৰেখাখণ্ড আঁকি দিছো। ইয়াত B4 যিমান ডিগ্ৰী কোণ আছে, B3 সিমান ডিগ্ৰী কোণ আছে। ইয়াত তোমালোকে নাম দিবা কি? C'। এতিয়া আমাৰ এই এচিৰ সমান্তৰালকৈ C' পৰা আকৌ এটা ৰেখাখণ্ড আঁকিব লাগে। চাবা ষ্টুডেন্টস সেইকাৰণে আমি কি
তলত যেনেকুৱা কৰিছো ওপৰত সেনেকুৱাই কৰিম, মানে মাপ ল'ম, যিকোনো এটা মাপ ল'বা, মাপ লৈ এরপর একটা বৃত্ত চাপ আঁকি দিবা, আঁকি দিছো। এইটো লৰচৰ নকৰাকৈ চিডিএছৰ পৰা আকৌ এটা বৃত্ত চাপ আঁকি দিম, দিছো। তাৰপিছত এতিয়া ইয়াত আৰু ইয়াত কটাকটি কৰিছে, তেনেহ'লে ইয়াৰ আমি মাপ ল'ম। এইটো আমি কি যোগ লৈছো, যোগ লোৱাৰ পিছত ইয়াৰ পৰা তোমালোকে ইয়াত কটাকটি কৰাকৈ এটা বৃত্ত চাপ আঁকি দিয়া। তো কটাকটি কৰিছে, তেনেহ'লে এতিয়া আমি কি কৰিম, এই কটাকটি কৰা আৰু চিডিএছৰ পৰা আমি সংযোগ কৰি দিম। চাবা ৰেষ্টুৰেণ্ট যেটা সংযোগ কৰিছো, তেনেহ'লে ইয়াৰ নাম কি দিবা, এ ড্যাশ, এর নামটা কিমান হ'ব, এ ড্যাশ। তেনেহ'লে আমাৰ আঁকিবলগীয়া ত্ৰিভুজটো কিমান হ'ব, এ ড্যাশ বি সি ড্যাশ, এটি হ'ব আমাৰ কি আঁকিবলগীয়া ত্ৰিভুজ। ৰেষ্টুৰেণ্ট এতিয়া আমি তোমালোকক অংকন প্ৰণালীটো লিখি দিম। চাবা ৰেষ্টুৰেণ্ট এতিয়া আমি তোমালোকক অংকন প্ৰণালীটো লিখি দিম। চাবা ৰেষ্টুৰেণ্ট প্ৰথমত কি কৰিছো, 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বাহু BC অংকন কৰা হয়। আমি প্ৰথমত কি কৰিছিলো, এই BC বাহু যে আছে এইটো প্ৰথমত অংকন কৰিছো। ৰেষ্টুৰেণ্ট 2 নম্বৰ অপশ্যনত কি আছে, যে বি বিন্দুত এংগেল CBY ইকুয়াল টু আমি কিমান ডিগ্রি কোণ অঙ্কন করেছি, 60 ডিগ্রি, মানে এংগেল CBY এটাতে আমি কিমান ডিগ্রি কোণ অঙ্কন করেছি, 60 ডিগ্রি। তাৰপিছত অপশ্যন নম্বৰ 3 কি আছে, বি বিন্দুৰ পৰা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ এটা AB বাহু অঙ্কন করা হল। আমি কি কৰিছো, বি বিন্দুৰ পৰা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ AB বাহু এটা অঙ্কন কৰিছো। তাৰপিছত অপশ্যন নম্বৰ 4 টো কি কৰিছো, A আৰু C সংযোগ কৰিছো, A2 আৰু C2 কে ডাইৰেক্ট সংযোগ কৰি দিছো। তাৰপিছত অপশ্যন নম্বৰ 5 কি কৈছে, যে BC বাহুৰ তলত বি বিন্দুত সূক্ষ্মকোণ এংগেল CBX অঙ্কন কৰা হল। আমি কি কৈছো, বি বিন্দুত মানে BC বাহুৰ তলত আমি এই বি বিন্দুত BX এটা ৰশ্মি অঙ্কন কৰিছো, আৰু এই কোণটো কি আমি জানো সূক্ষ্মকোণ CBX, এটা আমি কি জানো সূক্ষ্মকোণ। তাৰপিছত অপশ্যন নম্বৰ 6 কি কৈছে, যে BX ৰশ্মিৰ ওপৰত B1 B2 B3 আৰু B4 লোৱা হল, যাতে এই গোটেইবোৰ কি থাকিব, সমান থাকিব লাগিব। আমি 4টা বিন্দু লৈছো ইয়াত, কি B1 B2 B3 B4, এই গোটেইবিলাক আমি কি জানো সমান জানো। তাৰপিছত কি আছে অপশ্যন নম্বৰ 7, আমি B4C সংযোগ কৰা হল। আমি B4C টো ডাইৰেক্ট সংযোগ কৰিছো, কিয়, কাৰণ আমাৰ হৰ কিমান দি আছে 4, এটা আমি ডাইৰেক্ট সংযোগ কৰি দিছো। তাৰপিছত অপশ্যন নম্বৰ 8, B4C ৰ সমান্তৰালকৈ B3C ড্যাশ অঙ্কন কৰা হল। আমি কি কৰিছো, B4C ৰ সমান্তৰালকৈ B3C ড্যাশ অঙ্কন কৰিছো। তাৰপিছত আমি AC ৰ সমান্তৰালকৈ A ড্যাশ C ড্যাশ অঙ্কন কৰা হল। তাৰপিছত আমি এটা অঙ্কন কৰিছো, যে AC ৰ সমান্তৰালকৈ A ড্যাশ C ড্যাশ অঙ্কন কৰা হল। তাৰপিছত 10 নম্বৰটো কি আছিল, ত্ৰিভুজ A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্ৰিভুজ। তেনেহ'লে ত্ৰিভুজ A ড্যাশ B C ড্যাশটো হল কি আঁকিবলগীয়া ত্রিভুজ। তো স্টুডেন্টস এতিয়া আমি কি কৰিম, এই ত্রিভুজ আৰু এই ত্রিভুজ দুটো যে সদৃশ সেইটো আমি প্ৰমাণ কৰি চাম। এই ত্রিভুজ আৰু এই ত্রিভুজ দুটো যে সদৃশ আমি এইটো প্ৰমাণ কৰি চাম। চাবা স্টুডেন্টস আমি কি লিখিছো, যুক্তিযুক্ততা ত্রিভুজ ABC আৰু ত্রিভুজ A ড্যাশ B C ড্যাশৰ পৰা এই ত্রিভুজ আৰু এই ত্রিভুজ দুটোৰ পৰা আমি লৈছো। আমি বি কোণ আৰু বি কোণ কি জানো, সাধাৰণ কোণ। এই কোণটো কি জানো, আমি সাধাৰণ কোণ জানো, দুটা ত্রিভুজৰ এটা কোণ। তাৰপিছত এঙ্গেল A ড্যাশ C ড্যাশ B ইজ ইকুয়াল টু এঙ্গেল ACB অনুরূপ কোণ, মানে এই কোণটো আৰু এই কোণটো আমি কি জানো অনুৰূপ কোণ জানো। তেনেহ'লে এই ত্রিভুজ দুটো আমি কি সদৃশ লিখিব পাৰো, কোণ শৰ্তৰ মতে ত্রিভুজ দুটো আমি সদৃশ লিখিব পাৰো। তাৰপিছত আমি কি জানো, সদৃশ ত্রিভুজৰ অনুৰূপ বাহুৰ অনুপাত আমি কিমান জানো, সমান জানো। তেনেহ'লে এইটো বাহুৰ অনুপাত ডিভাইড বাই গোটেইখিনি বাহুৰ অনুপাত, তাৰপিছত এইটো বাহুৰ অনুপাত ডিভাইড বাই গোটেইখিনি বাহুৰ অনুপাত, এইটো বাহুৰ অনুপাত ডিভাইড বাই গোটেইখিনি বাহুৰ অনুপাত। এটা আমি লিখিছো, ইয়াক তোমালোকে সমীকৰণ নম্বৰ 1 নম্বৰ দিবা। আকৌ আমি এই ত্রিভুজ দুটা লম, ত্রিভুজ B3BC আৰু ত্রিভুজ B4BC ৰ পৰা আমি কি জানো, এই কোণটো কি জানো, এই ত্রিভুজ দুটাৰ এই কোণটো আমি জানো কি সাধাৰণ কোণ। তাৰপিছত আমি কি কৰিছো, B3 আৰু B4 এই কোণ আৰু এই কোণ দুটা কি জানো অনুৰূপ কোণ, এটা আমি কি লিখিছো অনুৰূপ কোণ। তেনেহ'লে এই ত্রিভুজ দুটা আমি কোণ শর্তের মতে সদৃশ লিখি পারো, সদৃশ লিখিছো কোণ শর্তের মতে সদৃশ ত্রিভুজের অনুরূপ বাহুর অনুপাত আমি কিমান সমান জানো, সমান লিখিছো। তাৰপিছত চাবা আমি
এটি বহুল অনুপাত আর এটি বহুল অনুপাত লম, এটি বহুল অনুপাত আমার কি না লাগে, এই দুটো আমি অনুপাত সমান লম। তেনেহলে আমি কি লৈছো বি সি ড্যাশ ডিভাইড বাই বি সি, এইটো আৰু এইটো লৈছো, এইটো আমার নালাগে। তেনেহলে এইটো আমি কি জানো বি থ্রি বি ডিভাইড বাই বি ফোর বি, বি থ্রি বি ডিভাইড বাই বি ফোর বি, এইটো আমি কিমান জানো থ্রি ডিভাইড বাই ফোর, তেনেহলে থ্রি ডিভাইড বাই ফোর লিখিছো। অনাৰটোৰ পৰা আমি কি লিখিম চাবা, টু আমাক কিমান দি আছে এইটো, এতিয়া আমি কি ওৱানটো চাম। ওৱানটো আমাক কিমান দি আছে এ ড্যাশ বি ডিভাইড বাই এ বি ইজ ইকুয়াল টু বি সি ড্যাশ ডিভাইড বাই বি সি ইজ ইকুয়াল টু সি ড্যাশ ডিভাইড বাই সি এ, এইটো আমি কিমান জানো থ্রি ডিভাইড বাই ফোর, থ্রি ডিভাইড বাই ফোর জানো। তেনেহলে এইটোৰ সমান এইটো জানো, আকৌ এইটো জানো, তেনেহলে এইটো যদি থ্রি ডিভাইড বাই ফোর হয়, এইটো থ্রি ডিভাইড বাই ফোর, এইটো থ্রি ডিভাইড বাই ফোর, মানে গোটেইখিনি থ্রি ডিভাইড বাই ফোর হ'ব। তেনেহলে আমি কি লিখিছো এ ড্যাশ বি ডিভাইড বাই এ বি, বি সি ড্যাশ ডিভাইড বাই বি সি, সি ড্যাশ ডিভাইড বাই সি এ ইজ ইকুয়াল টু আমি কি লিখি থ্রি ডিভাইড বাই ফোর। এটা আমার কি হবো উত্তর। স্টুডেন্টস ভিডিওটি ভালো লাগলে চ্যানেলটা সাবস্ক্রাইব করে দিবা আর তোমার মতামত জানাবা। থ্যাংক ইউ স্টুডেন্টস।